লাগিব দেই এই বেনাৰটো আছে চাব দেই এটা ভিডিঅ' হিচাপে আৰু এই জেগাতে আমি তেখেতসকলৰ গোটেইকেইজনকে আমি একেলগে সম্ভাষণটো জনাই সমাপ্ত কৰিম বুলি ভাবিছোঁ আমাৰ স্থানীয় যুৱক জিন্তু দাস ডাঙৰীয়াকো আমি অনুষ্ঠানত উপস্থিত থকাৰ বাবে তেখেতক সম্ভাষণ জনাব বিচাৰিছোঁ আমাৰ ইয়াত সম্ভাষণ জনাব ৰুবি দাস আহক ৰুবি ডেকা তেখেতে আমাক জিন্তু দাসক সম্বৰ্ধনা জনাব जय श्री राम जय श्री राम जय श्री राम भारत माता की भारत माता की भारत माता की वंदे वंदे पांडव खजाती दल पांडव खजाती दल पांडव खजाती दल जय पांडवर जय पांडवर जय पांडवर এইভাবে এটা ঘৰ নিৰ্মাণৰ বাবে আগবাঢ়িছো আৰু গোটেই কাম কাজ আমাৰ ইয়াৰ পৰাই চলিব নিশ্চয়তো বুজি পাইছে আৰু কথা বেছি বহল নকৰোঁ গতিকে আজি আমি ইয়াৰ পৰাই শুভাৰম্ভ কৰিম আজি আমাৰ গৃহটোৰ প্ৰথম খুঁটাটো উদ্বোধনৰ কাৰণে আমাৰ স্থানীয় শুৱালকুছিৰে যুৱক শ্ৰী ৰাজীৱ দাস ডাঙৰীয়া তেখেত বৰ্তমান ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চা উত্তৰ কামৰূপ জিলাৰ সভাপতি বৰ্তমান তেখেত এতিয়া সেই পদত অধিষ্ঠিত হৈছে নতুনকৈ আগৰ সেই মণ্ডলৰ নহয় এতিয়া মণ্ডলৰ পৰা ওপৰ পৰ্যায়লৈ গ'ল আজি তেখেতৰ হাতেৰে আমি মণ্ডল কাৰ্যালয় আমাৰ পাণ্ডৱ প্ৰজাতি দলৰ কাৰ্যালয়ৰ গৃহৰ খুঁটা উদ্বোধন কৰিবৰ বাবে তেখেতক আমি আগবাঢ়ি আহিব দিছোঁ আৰু তেখেতক সহায় কৰিব মণ্টু দাস ডাঙৰীয়া আছে আমাৰ স্থানীয় যুৱক জিন্তু দাস ডাঙৰীয়া তেখেতসকল আৰু কোনোবা অন্যান্য সকলো আছে তেখেতসকলে তেখেতক আগবঢ়াই আনি আমাৰ এই শুভ উদ্বোধনটো কৰি দিলে কেনেকুৱা আজি আমাৰ শুৱালকুছি পাণ্ডৱ প্ৰজাতি দলৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠান আছিলে আৰু এই অনুষ্ঠানত মোক আধাৰশিলা স্থাপক হিচাপত মাতাৰ কাৰণে মই পাণ্ডৱ প্ৰজাতি দলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ এই কাৰ্যালয় আধাৰশিলা স্থাপনৰ পাছৰ পৰা তেওঁলোকৰ বহুখিনি সুবিধা হ'ব কাৰণ তেওঁলোকে গোটেই দলীয় কাম কাজৰ পৰা যিখিনি সমাজৰ হৈ তেওঁলোকে কাম কৰি আছে এই কামবোৰ এতিয়া এই কাৰ্যালয়ৰ পৰাই পৰিচালিত হ'ব আৰু মই সকলো তেওঁলোকৰ সদস্যক মই মোৰ ছাইডৰ পৰা তেওঁলোকক মই অনুৰোধ জনাম যে আগন্তুক দিনত তেওঁলোকে এই কাৰ্যালয়ৰ পৰা কামবোৰ পৰিচালনা কৰি তেওঁলোকৰ দলটো অধিক শক্তিশালী কৰি আগন্তুক যিবোৰ নিৰ্বাচন আছে নিৰ্বাচনত তেওঁলোকে এটা ভাল ভূমিকা ল'ব বুলি মই আশা কৰিছোঁ হয় ধন্যবাদ আজি আমাৰ অতিকে সুখৰ খবৰ আমি আজি 2022 চনৰ পৰাই সামাজিক অনুষ্ঠান পাণ্ডৱ প্ৰজাতি দল নামৰ এটি সংগঠন আৰম্ভ কৰিছিলোঁ ৰাইজৰ ন্যায্য প্ৰাপ্য বঞ্চিতসকলক লৈ আমি এই অনুষ্ঠান আগবাঢ়িছিলোঁ গতিকে আমাৰ কোনো ধৰণৰ তেনেকুৱা কাৰ্যালয় নাছিল আমি বহুত কষ্ট স্বীকাৰ কৰি ৰাইজৰ সহযোগিতাত তেখেতসকলৰ আগ্ৰহত আজি আমি এটা স্থায়ী গৃহ নিৰ্মাণৰ বাবে আগবাঢ়িছিলোঁ আৰু সেই স্থায়ী গৃহৰ নিৰ্মাণৰ কাৰণে আগবাঢ়োতে আমাৰ এজন শুৱালকুছিৰে উদ্যমী যুৱক গতিকে বিজেপি কৰ্মী তেখেতক আমি কাম কাজৰ আগভাগ ল'ব দিছিলোঁ তেখেতে আমাক আগৰ পৰাই বহুত ধৰণৰ সহায় কৰিছিল কাৰ্যসূচীৰ ক্ষেত্ৰত আগতেও হৈ গৈছে এনেকুৱা অনুষ্ঠান কিন্তু আজি স্থায়ী ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত তেখেতৰ পৰা আমি
কাৰ্যালয়টো উদ্বোধন কৰিবৰ কাৰণে তেখেতক আমি বিচাৰিলোঁ। তেখেতে আজি শুভক্ষণত আহি উপস্থিত হ'ল, হোৱাৰ বাবে আমি সকলো আনন্দিত হৈছোঁ। আৰু আগন্তুক দিনত আমাৰ কাৰ্যালয় আজি খুটাহে পুতিছোঁ, এতিয়া খুটাটো পুতোতে আমাৰ গোটেইখিনি শেষ নহয়। আৰু ইয়াৰ লগতে আৰু এটা কথা কৈ যাওঁ, আজি কাৰ্যালয়ৰ বাবে মানে উচ্ছ্বাস যোগাইছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক, মুখ্যমন্ত্ৰী মহোদয়ৰ সচিব, ব্যক্তিগত সচিব শ্ৰীযুত ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াৰ ইয়াত অৰিহণা বহুত আছে। তেখেতে আমাক অনুমতিও দিছে যে আমাক তাৰমানে কাৰ্যালয়ৰ ক্ষেত্ৰত আচবাবৰ ক্ষেত্ৰতো অনুমতি দিছে। আৰু লগতে কাৰ্যালয়টো আমি সেইকাৰণেও আগবাঢ়িছোঁ, তেখেতক এই চেগতে আমি ধন্যবাদ দিছোঁ। তেখেতৰ আগ্ৰহত আমি আজি কিমানখিনি আগবাঢ়িব পাৰিছোঁ। আৰু তাতে আজি কাৰ্যালয়টো খুটা উদ্বোধনত ৰাজীৱ দাসক পাই আৰু ভাল লাগিছে। আৰু আগন্তুক দিনত কাৰ্যালয়ৰ যিখিনি অভাৱ অভিযোগ আজি আপোনালোকৰ সংবাদ মাধ্যমৰ আগতে আমি অৱগত কৰিছোঁ। আগন্তুক দিনত ৰাজীৱ দাসে যদি এই ধৰণৰ যদি আমাক স্থানীয় যুৱক হিচাপে যদি আমাক সহায় কৰি যায়, আমি খুব আনন্দিত হ'ম। আজি দুখীয়া দৰিদ্ৰসকলক লৈ আমি এই অনুষ্ঠান আগবাঢ়িছোঁ, আগন্তুক দিনতো আমি এনেকৈ আগবাঢ়ি যাম, তেখেতকো সহায় কৰি যাম, তেখেতেও আমাক সহায় কৰি যাব। আৰু এনেকুৱা সামাজিক অনুষ্ঠান লাগে, প্ৰতিটো জেগাতেই লাগে। কিয়? কাৰণ ৰাইজৰ প্ৰাপ্য অধিকাৰৰ বাবে মাত মাতিব লাগিব। মাত মাতা অনুষ্ঠান, প্ৰথম উদ্দেশ্য হৈছে আমি মাত মাতা অনুষ্ঠান। পাণ্ডৱ সজাতি দল কোনো দল বিৰোধী নহয়, বিজেপি কৰ্মীয়ে আমি, আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি একান্ত বাধ্য ভক্ত। হয়, ধন্যবাদ।